প্ৰিয় বন্ধু বান্ধৱীসকল, কেঁচা আম কিদৰে এক বছৰলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি তাৰ এটা ভিডিঅ' আজি প্ৰস্তুত কৰিছোঁ। চাব আপোনালোকে। কেঁচা আম জানো আমাৰ কেতিয়াবলৈ খাবলৈ মন যায়, যেতিয়া অফ চিজন হয় তেতিয়া আমাৰ কেঁচা আমৰো সোৱাদ ল'বলৈ মন যায়। গতিকে এই আমখিনি মই এতিয়া এনেদৰে এক বছৰলৈ সংৰক্ষণ কৰি ৰাখিম। যেতিয়াই মন যায় তেতিয়াই মই উলিয়াই খাব পাৰিম। এইকেইটা আমাৰ ঘৰৰে আম আছিলে আৰু পাৰিছিলোঁ, বাকীখিনি মই আচাৰৰ কাৰণে থৈছোঁ আৰু আচাৰ অলপ বনাইছোঁ। এইকেইটা এতিয়া মই কেঁচাকৈ খাবৰ কাৰণে সংৰক্ষণ কৰি ৰাখিম। প্ৰথমে আমখিনি মই ভালদৰে ধুই চাফা কৰি ল'লোঁ। চাফা কৰি লোৱাৰ পিছত ভালকৈ অকণমান শুকুৱাই ল'লোঁ। যেতিয়া পানীখিনি গ'ল তাৰপিছতহে মই এইখিনি কাটিবলৈ লৈছোঁ। গুটিটো যিহেতু টান হৈ গৈছে, গতিকে মাজেৰে ফালিব নোৱাৰি। এতিয়া ছাইডৰ পৰা মই এনেকৈ চকলকৈ কাটি লৈছোঁ। প্ৰথমে চকলিয়াই লৈছোঁ, তাৰপিছত আৰু যেনেকুৱা চাইজৰ আপোনালোকে কৰিব বিচাৰে, দীঘলীয়া সৰু সৰু কৰিব বিচাৰে, তেনেকৈ আপোনালোকে কাটি ল'ব পাৰিব। মই এনেদৰে দীঘলীয়াকৈ প্ৰথমে কাটি লৈছোঁ, তাৰপিছত এইবোৰৰ সৰু সৰু টুকুৰা কৰি ল'ম। আমাৰ ছোৱালীজনীয়ে যিহেতু টেঙা খাই ভাল পায়, গতিকে তাই চাই আছে মায়ে কিনো কৰিছে আমখিনি। এতিয়া এইখিনি মই সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। মই এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি ল'লেহে ভাল পাওঁ, মানে খাবলৈও সুবিধাই হয়। কেতিয়াবা মানে অকণমান খাবলৈ মন গ'লে এনেকৈ ইয়াৰে এটুকুৰা লৈ পেলাই খাব পাৰি। আপোনালোকেও এনেদৰে কেঁচা আম সংৰক্ষণ কৰি ৰাখিব পাৰিব। যিহেতু ঘৰত ছোৱালী মানুহ থাকিলে ছোৱালীসকলে টেঙা বস্তু খাই বিৰাটেই ভাল পায়। কেতিয়াবা সিহঁতৰ খাবলৈও মন যায়। গতিকে এনেদৰে যদি আমি আম সংৰক্ষণ কৰি ৰাখি থওঁ তেতিয়া সিহঁতে খাব পাৰিব। সৰু সৰুকৈ মই এনেদৰে টুকুৰাবোৰ কৰি লৈছোঁ। আপোনালোকে যদি আমৰ আচাৰ কেনেকৈ বনায়, বহুত দিন বেয়া নোহোৱাকৈ থাকিব পাৰে, তাৰো ভিডিঅ' মই প্ৰস্তুত কৰিম। ভিডিঅ' প্ৰস্তুত কৰি থোৱা আছে, মই আপলোড কৰা নাই। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মই আপলোড কৰিম। এয়া সৰু সৰুকৈ কাটি লোৱা মোৰ আমখিনি হৈ গৈছে। ইয়াত একো বিশেষ কৰিবলগীয়া নাই, আপোনালোকে চাই যাওক, এটা কাম কৰিলেই হৈ যাব। এয়া সৰু সৰু টুকুৰা কৰি লোৱাৰ পিছত এটা টেমা লৈছোঁ, কিবা এটা বাচন ল'ব। মই প্লাষ্টিকৰ টেমা এটা লৈছোঁ। কাঁচৰ বাচনো ল'ব পাৰে, প্লাষ্টিকৰ ল'লেও কিন্তু একো বেয়া নহয়, ভাল হৈ থাকে। আমখিনি এতিয়া মই টেমাটোত ভৰাই ল'লোঁ। ইয়াতে মই এতিয়া নিমখ দিম। ইয়াতে মই এতিয়া 3 চামুচ নিমখ ইয়াত দি দিছোঁ। বেছি নিমখ দিব নালাগে, বেছি নিমখ দিলেও আমাৰ নিমখ লাগিব খাবলৈ। গতিকে মই 3 চামুচ নিমখ দি দিছোঁ আৰু 3 চামুচ নিমখ দি এনেদৰে ভালদৰে লৰাই দিছোঁ। এয়া নিমখখিনি দিয়া হৈ গৈছে, ভালদৰে লৰোৱাও হৈ গৈছে। এতিয়া এইখিনি মই ঢাকন এখন মাৰি থৈ দিম। এইখিনিয়ে কাম আৰু বিশেষ একো কৰিবলগীয়া নাই। ঢাকনিখন বতাহ নোসোমোৱাকৈ ভালকৈ টানকৈ মাৰি থ'ব লাগিব। মাজে মাজে আকৌ ৰ'দত দিব লাগে বুলি নাভাবিব, ৰ'দত দিব নালাগে, একো কৰিব নালাগে, এনেদৰেই থৈ দিলে হৈ যাব। যেতিয়াই মন যায় তেতিয়াই উলিয়াই খালেই হ'ল আৰু। বাকী আপোনালোকক মই দেখাওঁ, এয়া আচাৰো বনাইছিলোঁ। এয়া আমৰ আচাৰ, প্ৰায় মই 2.5 কেজিমান আমৰ আচাৰ বনাইছিলোঁ। এইখিনি ইয়াৰ যদি ভিডিঅ' লাগে তেতিয়াহ'লে মই প্ৰস্তুত কৰি আপোনালোকক দিম। আচাৰ খাবলৈ নহ'লেও চাবলৈয়ে ভাল লাগে। ধন্যবাদ।